আমি অসম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় সমিতি আৰু মৰাণ শাখাৰ সহযোগত আজি ৩৬ জনজাতি পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈছে আৰু আমাৰ সমাজৰ ফালৰ পৰা আমি সকলোৱে ইয়াত সহযোগ কৰিছোঁ। ৩৬ জনজাতি পৰিষদৰ ভিতৰত আমাৰ বৰাই সমাজো তাত অন্তৰ্ভুক্ত হৈ আছে। সেইকাৰণে আমি ৩৬ জনজাতিক সহযোগ কৰিবলৈ আহিছোঁ। আৰু আমাৰ প্ৰথম কথা হ'ল যে কি আমাৰ যি ৩৬টা জনজাতিকৰণ কৰিব লাগে, সেইটোৱে ৩৬ জনজাতি পৰিষদৰ মূল দাবী। আৰু তাৰ লগত আমি একমত আৰু আমাৰো দাবী যে আমাৰ এই ৩৬ জনজাতিৰ লগত আমাৰ বৰাই জাতিও জনজাতিকৰণ শ্বেডিউল ট্ৰাইবছ কেটেগৰী আমি পাব লাগে আৰু এইটো আমাৰ সাংবিধানিক অধিকাৰ। গতিকে আমি ৩৬ জনজাতি পৰিষদৰ লগত সকলোৱে সহযোগ কৰি একেলগে একতাৰে আমি আগবাঢ়ি যাম আৰু ৩৬ জনজাতি পৰিষদে সময়মতে যিখিনি সিদ্ধান্ত লয় সেই সিদ্ধান্তক আমি অনুকৰণ কৰি আমি আমাৰ সমাজকো আগবঢ়াই লৈ যাম আৰু আমি সেই সমাজকো আমি আমাৰ দিহা পৰামৰ্শৰে তেনেকুৱা কাৰ্যসূচী ল'বৰ কাৰণে পৰামৰ্শ দিয়া যাব। গতিকে বিশেষ একো নাই। আজি ৩৬ জনজাতি পৰিষদত আমাৰ সমাজে অংশগ্ৰহণ কৰিলে মাত্ৰ এটাই দাবী যে আমাৰ মানে জনজাতিকৰণ হ'ব লাগে, লগতে শিক্ষা দীক্ষা আদি কৰি যিখিনি আমাৰ সামাজিক যিখিনি উন্নতি হ'ব লাগে সেইখিনিৰো এটা পৰিসৰ মানে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব বুলি ভাবি সকলোৱে সহযোগ কৰিছে। ধন্যবাদ। হয়, আমি এই ৩৬ জনজাতি পৰিষদৰ পৰাই আমাৰ বিভিন্ন অসমত জিলাবিলাকত যি বৰাই সমাজ আছে বিভিন্ন ৰূপত নামাকৰণ কৰি আমি ইয়াৰ পৰা এটা আহ্বান কৰিম যে এওঁলোকে এই ৩৬ জনজাতিৰ তলত যাতে চবে অংশগ্ৰহণ কৰে। তাকে আমি যিহেতু অনাগত দিনবিলাকত আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এক শক্তিশালী হ'ব বুলি আমি আশাবাদী। যাতে যিমান আছে আমাৰ অসমত বৰাইসকল বিভিন্ন নামত যাতে একমত হৈ তাকে মই এই অসম ৰাজ্যিক বৰাই সমাজ তৰফৰ পৰা মই আহ্বান জনালোঁ। ধন্যবাদ। ৩৬ জনজাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ইয়াতে যোৱাকালিৰ পৰা ২৮ আৰু ১ মাৰ্চ এই দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী ইয়াত ইতিমধ্যে চলি আছে আৰু এতিয়া বৰ্তমান আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু ইয়াত বিভিন্ন ৩৬টা জনজাতি বিভিন্ন সমাজ ওৰাং মুণ্ডা চাওতাল কল ভিল কয়া পৰ্জা আদি কৰি চাওৰা আদি কৰি বিভিন্ন সমাজ ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজৰ কলা কৃষ্টি যিবিলাক মানে তেওঁলোকৰ সামাজিক ৰীতি নিয়মৰ ওপৰত যি কলা কৃষ্টি প্ৰদৰ্শন কৰিছে অতিকৈ সুন্দৰ হৈছে। আৰু এই যিটো ৩৬ জনজাতি পৰিষদৰ প্ৰথম অধিৱেশন ইয়াতে সফলভাৱে ৰূপায়িত হৈ সফলভাৱে সামৰণি হৈ আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত এই অসমৰ যি ৩৬ জনজাতি এইবিলাক জনজাতিয়ে হয়, কাৰণ এইবিলাক সাংবিধানিক তদন্ত অধিকাৰে অসমত পোৱা নাই, কিন্তু অন্য ৰাজ্যত এই জনজাতিসমূহ অলৰেডি তেওঁলোকে জনজাতি মৰ্যাদা পাই আহিছে। আৰু আমি এই মঞ্চৰ পৰা ইয়াৰ পৰা আমি দাবী জনাব বিচাৰোঁ চৰকাৰক যাতে এই ৩৬টা জনজাতিক অতি শীঘ্ৰে যাতে অসমৰ জনজাতি মৰ্যাদা অনুসূচী মৰ্যাদা প্ৰদান কৰে। আমি ৩৬ জনজাতি পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আজি দুদিনীয়া অভিৱৰ্তন আজি শেষৰ দিনত আজি ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা হৈছে আৰু বিশেষকৈ ৩৬ জনজাতি পৰিষদৰ মূল লক্ষ্যটো হ'ল জনজাতিকৰণৰ দাবী। আৰু ইতিমধ্যে চৰকাৰে যিহেতু আমাক ৩৬টা জাতিক চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰায় ৩৬টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কথাটো যিহেতু উল্লেখ কৰিছে, সেই সূত্ৰে আমি ৩৬ জনজাতি পৰিষদে আদি যুগৰ পৰাই বহুত দিনৰ পৰাই আমি সংগ্ৰাম কৰি আহিছোঁ আৰু ইতিমধ্যে চৰকাৰে স্বীকৃতি প্ৰদানো কৰিছে। আৰু আশা ৰাখিছোঁ চৰকাৰে ইতিমধ্যে জনজাতিকৰণৰ যিহেতু মানে প্ৰতিবেদন দাখিল কৰিছে বিধানসভাত, তেখেতসকলে ৩৬টা জনগোষ্ঠী জনজাতিকৰণৰ কথাটো উল্লেখ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু অতি শীঘ্ৰে আমি ভাবিছোঁ নিৰ্বাচনৰ পাছতে হয়তো ইয়াৰ বিশেষভাৱে আমি গম পাম কি হৈছে। নাই, ইয়াৰ লক্ষ্য উদ্দেশ্য আমি জনজাতিকৰণ আমাৰ প্ৰধান লক্ষ্য জনজাতিকৰণৰ কাৰণে আমি পাতিছোঁ। আৰু যিহেতু আমি এইটোত আজি সাতটা বছৰ অতিক্ৰম কৰিছে আৰু 7 বছৰৰ পাছত আজি এই অভিৱৰ্তন আয়োজন হৈছে। আজি নতুন কমিটি গঠন হৈছে যোৱাকালি। নতুন কমিটি গঠন কৰি আমি আহি থকা দিনত যাতে এই জনজাতিকৰণৰ দাবীটো আমি সজোৰে যাতে উত্থাপন কৰিব পাৰোঁ চৰকাৰৰ ঘৰত, তাকে আৰু আমি তাৰ কাৰণে আমি সংগ্ৰামৰ কাৰণে আমি আয়োজন কৰিছোঁ আজি। আৰু ইতিমধ্যে আমাৰ ৩৬টা জাতিৰ ভিতৰত প্ৰায় মানে 25টাতকৈ অধিক জাতি
আজিৰ তাৰিখত অংশগ্ৰহণ কৰিছে। 25টাতকৈ অধিক সমাজে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত মুণ্ডা, উৰাং, হাৰিয়া, চাওৰা, চাওতাল এনেকৈ কৰি আজি 25টাতকৈ অধিক মানে সমাজে আজি এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে। আজি নতুনকৈ সভাপতি হিচাপে দায়িত্ব আমি দিছোঁ ৰামনাথ ভূমিজ ডাঙৰীয়াক আৰু সম্পাদকৰ দায়িত্ব জয়ন্ত চাওৰাক